৭,০০০ টকা ডাউন পেমেন্ট দি লগতে বাম্পাৰ অফাৰৰ সৈতে লৈ যাওক বাজাজৰ যিকোনো বাহন ইয়াত দেখিবলৈ পাইছে। লগতে আছে স্মাৰ্ট ৱাচ, লগতে আছে ইয়াত দেখিবলৈ পাইছে আপোনালোকে এয়াৰফোন। এইসমূহ অফাৰ পাব আপোনালোকে। মই বৰ্তমান উপস্থিত আছো বঙাইগাঁও জিলাৰ ৰঙাপানী যি আষ্টাৰ অটোমোবাইল যি বাজাজ শ্বৰুম আছে, বাজাজ শ্বৰুমত উপস্থিত আছো। আৰু বিশেষকৈ ৰঙাপানী আষ্টাৰ অটোমোবাইল এই বাজাজ শ্বৰুমত আৰু এক বাম্পাৰ অফাৰ দিয়া হৈছে। কি অফাৰ আছে মই আপোনালোকক জনাই আছো। ইপিনে আপোনালোকে বেনাৰত দেখিবলৈ পাইছে ঈদ উপলক্ষে ষ্টাৰ অটোমোবাইলছ ৰঙাপানী বাজাজ শ্বৰুমে বাজাজ ফাইনেন্সৰ সহযোগত আগবঢ়োৱা হৈছে এক মেঘা লোন আৰু এক্সেছ মেলা। আৰু এই মেঘা লোন আৰু এক্সেছ মেলাত আছে কেইবাটাও সুবিধা। আপোনালোকে এতিয়াৰ পৰা মাত্ৰ ৭,০০০ টকা ডাউন পেমেন্ট দি এইসমূহ বাহন লৈ যাব পাৰিব। কোন বাহন কিমান টকা ডাউন পেমেন্ট দি আপোনালোকে লৈ যাব পাৰিব চাই থাকিব আজিৰ এই ভিডিঅ'টো। আৰু এতিয়া স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰক। শ্বৰুমৰ যিসকল ব্যক্তি আছে তেখেতসকলৰ লগত আপোনালোকে যোগাযোগ কৰক আৰু আহি যাওক ৰঙাপানী ষ্টাৰ অটোমোবাইল বাজাজ শ্বৰুমত। আপোনালোকে চাই থাকিব আজিৰ এই ভিডিঅ'টো। মই আপোনালোকক সম্পূৰ্ণ ডিটেইলছ মই আপোনালোকক জনাই আছো। ইয়াত পাব প্লেটিনা। এই প্লেটিনা বাহনখন মাত্ৰ ৬,৯৯৯ টকা ডাউন পেমেন্ট দি আপোনালোকে লৈ যাব পাৰিব এই ৰঙাপানী ষ্টাৰ অটোমোবাইল বাজাজ শ্বৰুমত। লগতে পাব আপোনালোকে এই ইয়াৰফোন পাব, লগতে পাব স্মাৰ্ট ৱাচ, একদম ব্ৰাণ্ড নিউ স্মাৰ্ট ৱাচ পাব। মাত্ৰ আপোনালোকে এইটো পাব ফ্ৰী গিফ্ট হিচাপে পাব। আপোনালোকে এখন বাহন ক্ৰয় কৰিলে দুখন পাব, লগতে পাব এখন কৰি হেলমেট। এইসমূহ সুবিধা পাব। লগতে আৰু কি সুবিধা আছে? লগতে আমাৰ ষ্টাৰ্ট চাঙাপানী বাজাজ শ্বৰুমৰ তৰফৰ পৰা যদি কোনোবা বেলেগ কোম্পানীৰ পুৰণা বাইক থাকে সেইটো এক্সচেঞ্জ কৰাৰ সুবিধা আছে। এক্সচেঞ্জৰ সুবিধা আছে। এক্সচেঞ্জৰ সুবিধা আছে। আৰু এক্সচেঞ্জ যদি কৰে কোনোবা লগে এইবিলাক অফাৰটো পাব। তাৰ লগতে ১,০০০ টকা ডিছকাউণ্ট পাব। একেবাৰে নিশ্চিতভাৱে আপোনালোকৰ যিকোনো কোম্পানীৰ বাহন নহওক কিয় পুৰণা হৈছে, সেই বাহনটো আপোনাৰ চলোৱাৰ ইমান মন নাই, চ' আপুনি নতুন এটা যদি বাহন ল'ব বিচাৰে তেতিয়াহ'লে চিন্তাৰ কোনো কাৰণ নাই। কিয়নো বাজাজ ফাইনেন্সৰ সহযোগত ৰঙাপানী ষ্টাৰ অটোমোবাইল বাজাজ শ্বৰুমত এক বাম্পাৰ অফাৰ আনিছে। আৰু এই সুবিধাটোত আপোনালোকে পাব যিকোনো বাহন আপোনালোকে ইয়াত আনি জমা দিয়ক আৰু নতুন বাহন লৈ যাওক। আপোনালোকে নতুন বাহনৰ ফাইনেন্স হ'ব না? নতুন বাহন ফাইনেন্স হৈ যাব। মানে এক্সচেঞ্জ বাহনো আচলতে ফাইনেন্স হ'ব। ইমান সুবিধা দিছে আপোনালোকৰ বাবে। লগতে এইসমূহ পুৰস্কাৰ দিব না? এটা স্মাৰ্ট ৱাচ পাব আৰু হেডফোন পাব আৰু হেলমেট পাব। আৰু আপোনালোকে যদি বাইক লয় আমাৰ মেক্সিমাম ডাউন পেমেন্ট ৭,০০০ টকাৰ পৰা আৰম্ভ হ'ব। ৬,৯৯৯ টকাৰ পৰা আৰম্ভ হ'ব। ৬,৯৯৯ টকাৰ পৰা আৰম্ভ হ'ব। বাইক চাব পাৰে, বাইক চব মানে কোনটো বাহন কিমান টকা ডাউন পেমেন্ট দি লৈ যাব পাৰে অলপ ভালদৰে জনাই দিলে ভাল আছে। ইয়াত আছে প্লেটিনা চিটি 110X। এই গোটেই কেইটা যদি লয় ৭,০০০ ডাউন পেমেন্ট দিলে হৈ যাব। ইয়াত আছে আপোনাৰ পালচাৰ 125। পালচাৰ 125 মেক্সিমাম 10,000 দিলে হ'ব। 10,000 মানে ১০,০০০ টকা ডাউন পেমেন্ট। ১০,০০০ টকা ডাউন পেমেন্ট দিলে পাই যাব। আৰু লগতে আৰু কোনটো বাহন কিমান টকা ডাউন পেমেন্ট লৈ যাব পাৰিব? আপোনাৰ 150 পালচাৰ 150 নিউ মডেল আহিছে, ডিজিটেল মিটাৰ। আৰু ডিজিটেল মিটাৰৰ বাহন সোমাইছে। এভেইলেবল আছে না বাহন? সব বাহন এভেইলেবল আছে আমাৰ এইটো শ্বৰুমত। এইটো মাত্ৰ ১২,০০০ টকা দিলে পালচাৰ 150 ল'ব পাৰিব। 150। আৰু কি বাহন আছে? এনএছৰ মডেল কি আছে? NS 125 আছে, NS 160 আছে, 200 আছে। সব বাইক এভেইলেবল আছে আমাৰ ইয়াত। এইটো 220 আছে, 220 ডিজিটেল মিটাৰ আছে। এইটো যদি কোনোবাই লয় তেনেহলে কিমান টকা ডাউন পেমেন্ট লৈ যাব? এইটো মেক্সিমাম ১২,০০০ টকা দিলে পাই যাব। এইটো আমাৰ নতুন মডেল আহিছে বাইক। এইবিলাক বাইক সব নতুন মডেল, ডিজিটেল মিটাৰ হয়। N160 এইটো ১২,০০০ দিলে পাই যাব। ১২,০০০ টাকা ডাউন পেমেন্ট। মানে বেছি দামৰ বাহনও আচলতে ১২,০০০ বা ১৩,০০০ ১১,০০০ এনেকে ডাউন পেমেন্ট হয়। হাইস্ট ১৫,০০০ দিলে হৈ যাব। হাইস্ট ১৫,০০০ টাকা ডাউন পেমেন্ট হয়। নিশ্চিতভাৱে ইমান এটা ভাল সুবিধা আপোনালোকৰ বাবে দিছে। আৰু এইসমূহ বাহন যদি আপোনালোকে লয় তেতিয়াহ'লে পাব হেলমেট পাব, ডিছকাউণ্টো পাব আপোনালোকে, লগতে এই হেডফোন পাব, স্মাৰ্ট ৱাচ পাব, লগতে আছে আৰু কেইবাটাও সুবিধা। আপোনালোকে ইপিনে আহিব লাগে। আৰু যদি কোনোবাই বাজাজৰ RS বাহনসমূহ লয়, RS বাহন আপোনালোকৰ ইয়াতে এভেইলেবল আছে নে? এভেইলেবল আছে। RS এভেইলেবল আছে। যদি RS কোনোবাই লয় তেতিয়াহ'লে সেইটো কেনেকুৱা মানে আগৰ পৰা বুক কৰিব লাগিব নেকি? মেক্সিমাম 500 টকা দিলে বুক হৈ যাব। 500 টকা দিলে বুক হৈ যাব। বুক হৈ যাব। তাৰপাছত কাস্টমাৰে কোনদিনা লয় সেইদিনা আহিলে আমি বাইকখন দি দিব পাৰিম। লোকেশনটো কৈ দিব অলপ। লোকেশনটো হ'ল আমাৰ বৰপেটা মহাবিদ্যালয় যোনখন আছে, লাংলা BB কলেজ, তাৰে ৰাইট চাইডত আছে আমাৰ শ্বৰুমখন। আৰু আমাৰ কলকাছিয়াটো অভয়পুৰী যোনটো ৰোড আছে তাৰে ৰাইট চাইডত আমাৰ শ্বৰুম আছে। আৰু যোগাযোগ নাম্বাৰ থাকিব স্ক্ৰীনত, আপোনালোকে যোগাযোগ কৰক, আহক। ঈদ উপলক্ষে বহুত ভাল এটা ধামাকা অফাৰ ৰখা হৈছে আমাৰ বাজাজ শ্বৰুমত। আপোনালোকে আহক, বাইক ক্ৰয় কৰক আৰু এইবিলাক অফাৰবিলাক গ্ৰহণ কৰক। কোনটো তাৰিখৰ পৰা কোনটো তাৰিখলৈকে চলিব এই অফাৰটো? এইটো জুন মাহৰ 11 তাৰিখৰ পৰা 16 তাৰিখলৈকে এইটো অফাৰ চলি থাকিব। মানে অফাৰ যদি শেষ হয় তেতিয়াহ'লে এইগিলান অফাৰ দিব না, এইগিলান বস্তু দিব না? অফাৰ যদি শেষ হয় এনেকুৱা এই দুটা বস্তু নাপায়। হেলমেটটো পাব, কিন্তু লোৱাৰ ডাউন পেমেন্ট যোনখন আছে এইটো চলি থাকিব এইটো মাহ।
এইটো মাহলৈকে চলি থাকিব, এইটো মাহলৈকে আপোনালোকে ল'ব মানে পাৰিব। মানে অফাৰ চলি অফাৰ যিকেইটা দিন চলি আছে সেইকেইটা দিন আপোনালোকে এইকেইটা গিফ্ট দিব অ', আৰু অফাৰ যেতিয়া শেষ হৈ যাব মানে পুৰা মাহটো আপোনালোকে যিটো ল ডাউন পেমেন্ট আছে ল ডাউন পেমেন্ট চলিব। লোৱা ডাউন পেমেন্ট পুৰা মাহটো চলি থাকিব, কিন্তু এই দুটা অফাৰ খান নাপায়। হয়, নিশ্চিতভাৱে বিশেষকৈ যিসকলে ব্যৱসায় কৰি খায় বা দোকানী কৰি খায় তেখেতসকলৰ কাৰণে এটি ভাল খবৰ। ভাল খবৰ বুলি এনেকৈ এটা কথা কৈছে, আচলতে দোকান কৰি খাই আপোনালোকে এটা বাহন কৰি ধৰক 1,50,000 টকা বা লাগে বা 1,20,000 টকা লাগে। আপোনালোকে 1,00,000 টকা যদি আপোনালোকৰ দোকানত লগাই দিয়ে, তেতিয়া সেই তাৰে পৰা আপোনালোকে বহুত টকা লাভ কৰিব পাৰিব আৰু সেই লাভৰ টকা দি আপোনালোকে কিস্তি দিব পাৰিব। এইটো আচলতে কিস্তি চিষ্টেমৰ হয়। 10,000 টকাতে আপোনালোকৰ বাহন এটা নিদিয়ে। কিস্তি কৰিব লাগে। কিস্তি চিষ্টেমত আপোনালোকৰ হয়। আপোনালোকে 2 বছৰ বা 3 বছৰ বা এবছৰ 6 মাহ এনেকে আপোনালোকে কিস্তি কৰিব পাৰে আৰু কিস্তি কৰি তাৰপিছত আপোনালোকৰ বাহন লৈ যাব পাৰিব। এনেকুৱা বাম্পাৰ অফাৰ আপোনালোকক দিছে ৰঙাপানী ষ্টাৰ অট'মোবাইল বাজাজ শ্ব'ৰুম আৰু কেইদিনমান পিছে পিছে আপোনালোকক এনেকুৱা অফাৰ দিয়ে থাকে। চ' আপোনালোকে অফাৰসমূহ গ্ৰহণ কৰিব বুলি আশা আছে। মই চাইফুল, আপোনালোকে চাই আছিল সৃজন গ্ৰাম লাইভ। ধন্যবাদ।